morning, class 3. I hope all of you are doing well at home. Sobe sage bhale asa ghorte. Porhi asa. I hope so. Porhi thakiba eta upai to nai jehetu lockdown period. Jehetu sobe quarantine moment to tumalake share koriboi lagibo. To hetu kane ki hoise ami video classes bu koribo laga hoise. Okay. So I hope that all of you cooperate with us. Tumalake jate amar logot jate oloman helpful হোৱা আমাৰ বাবে আমাক যাতে অকণমান হেল্প কৰা আমি সেইটোৱে বিচাৰোঁ যাতে আমি যাতে পঢ়ালে তোমালোকে ধ্যান দি পেলাই বা তোমালোকে অলপমান কনচেনট্ৰেশ্যনটো ক্লিয়াৰ কৰি পেলাই যাতে অলপমান পঢ়া পাতি কৰা তো লাষ্ট ক্লাছত মই কৈছিলোঁ যে ইউনিট 9ত মই লাষ্ট ক্লাছ বুজাই দিওঁতে কৈছিলোঁ যে উই উইল ডিছকাছ ইউনিট নম্বৰ 10 দ্য ব্ৰেভ বয় ইন দ্য নেক্সট ক্লাছ তো টুডে ইন দিছ উইক উই উইল ডিছকাছ এবাউট দ্য ব্ৰেভ বয় So listen carefully. Introduction iman homoy waste nokoro agote introduction already hoi goise. So the main point is tumalake jate lesson to buji pabo lage aru courses bu jate tumalake time ot jate hek koribo para ha aru tumalako revision jate time ot hoy school to open hote sage oha bosar I hope so oha bosar sage school open hobo to hetu kane ki koisu ami অনলাইন ক্লাছত আমি গোটেইখিনি বুজি পাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তো জলদি জলদি ওপেন হ'ব ওপেন হোৱাৰ পিছত আৰু কি আৰু এক্সামবোৰ পাতা হ'ব তোমালোকৰ অৰেল যিমান টেষ্ট আছে অৰেল যদি কাৰোবাৰ বাকী আছে অৰেল টেষ্ট লোৱা হ'ব ৰিটেন টেষ্ট থাকিলে ৰিটেন টেষ্ট লোৱা হ'ব তো আমি এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব চ' দেট উই কেন ডু ৱেল ইন দ্য নেক্সট এক্সামিনেশ্যন চ' লিচন কেয়াৰফুল দ্য ব্ৰেভ মানে কি কাৰেজিয়াছ সাহসী ল'ৰা এটা ষ্টৰী এটা There was a time when our country was ruled by the British. Eta time asile jetia amar India, amar country ki hoy India aru India to kune rule korise British mane bahira manu bilage hoy na nai England or manu bilake rule korisile hihotor rajotto cholisile at that time our country was very poor aru hey time to amar country to bahut dukhiya asile poor asile The people were not educated. Azir dinot jiman people were educated hoy. Azir dinot jiman lora chali ba manubur jiman educated jiman porha likha hoy. Hetu time ot iman nasile. This story goes back to those days. Ei story to hey time odoke ghuri jabo. Got it? Hey time to loge ghuri gole ami ei story to kotha ami gom pam. In a quiet neighborhood in Calcutta ekdom usor neighborhood etat there was a gymnasium মানে কি য'ত এক্সাৰচাইজ কৰিব পাৰি জিম হয়নে নাই এই জিম ৱৰ্ডটো শুনিছা নাই তোমালোকে তো তাতে আমি এক্সাৰচাইজ কৰিব পাৰি এক্সাৰচাইজৰ ইকুইপমেণ্টছবিলাক পোৱা হয় তাতে এক্সাৰচাইজ কৰা যায় ৱেৰ বয়জ ইউজ টু ডু ফিজিকেল এক্সাৰচাইজেছ এই কেলকাটা এটা মেট্ৰ' চিটি হয় আৰু তেতিয়াৰ দিনত কেলকাটাটো অকণমান ডেভেলপ আছিলে যিহেতু ব্ৰিটিছবোৰে মেক্সিমাম ব্ৰিটিছে কেলকাটাত ৰুল কৰিছিলে কেলকাটাত সিহঁতে আহি ষ্টে কৰিছিলে আৰু সেইটো কাৰণে ব্ৰিটিছিয়ানছবোৰৰ কাৰণে এইবিলাক জিমনেছিয়ামবোৰ খোলা হৈছিলে জিমনেছিয়ামটো খুলিব পৰা গৈছিলে আৰু সেইটো কাৰণে কি হয় ইণ্ডিয়ানছবোৰো তাতে গৈ পেলাই জিম কৰিছিলে বয়জ ইউজ টু ডু ফিজিকেল এক্সাৰচাইজ বয়জবোৰে ফিজিকেল এক্সাৰচাইজ কৰিছে আজিকালিতো গাৰ্লছেও যায় বাট আগৰ দিনত গাৰ্লছৰ ইমান এটা ফ্ৰীডম নাছিলে তো সেইটো কাৰণে বয়জেই গৈছিল ফিজিকেল এক্সাৰচাইজ কৰিবৰ কাৰণে ওৱান ডে দ্য বয়জ ৱেৰ setting up a goal post এটা goal post মানে কি এটা পোষ্ট এইটো দেখিছানে এই পোষ্টটো উঠাবলৈ চেষ্টা কৰি আছিলে মানে পুতিবৰ কাৰণে আমাৰ যে এই যে পোষ্ট থাকে যে হয়নে নাই খুঁটাবিলাক থাকে যে কিছুমান বাঁহৰ থাকে কিছুমান মেটেলৰ থাকে তো ঠিক তেনেকৈ এই খুঁটাটো গোটেইকেইটাই মিলি পেলাই পুতিবৰ কাৰণে চেষ্টা কৰি আছিলে they were trying to lift a heavy pole এইটো উঠাবলৈ চেষ্টা কৰিছিলে এই পলটো One British sailor was passing by. তাৰে মাজতে কি হৈছে এজন ব্ৰিটিছ মানে ইণ্ডিয়ান নহয় দেই সেই ব্ৰিটিছ চেইলাৰ মানে শ্বিপৰ এটা মেম্বাৰ ডাঙৰ নাওবিলাকক শ্বিপ বুলি কোৱা হয় যিবিলাক সাগৰত চলে সেইবোৰক শ্বিপ বুলি কোৱা হয় সেই শ্বিপৰ এটা মেম্বাৰ যেনেকৈ বাছৰ মেম্বাৰটো কি হ'ব পাৰে কণ্ডাক্টৰ হ'ব পাৰে বা ড্ৰাইভাৰ হ'ব পাৰে ঠিক তেনেকৈ শ্বিপৰ এজন মেম্বাৰ হয় সেইটো শ্বিপটো চলায় সেইটোক চেইলাৰ বুলি কোৱা হয় এই চেইলাৰ এজন গৈ আছিলে He watched them for some time and came forward to help the boys. আৰু সেই ব্ৰিটিছ মানুহজনে দেখিলে যে ইহঁতে এই ল'ৰাকেইটাই কিন্তু ইণ্ডিয়ান আছিলে এই ল'ৰাকেইটাই এই পোষ্টটো উঠাবলৈ কাৰণে বহুত চেষ্টা কৰি আছিলে তো
সি চালে ব্ৰিটিছিয়ানছো টুগেডাৰ দে ট্ৰাইড টু লিভ দ্য প'ল বাট দ্য প'ল ছাডেনলি শ্লিপড গোটেইকেইটা মিলি পেলাই এই প'লটো উঠাবলৈ চেষ্টা কৰিলে বাট কি হ'ল প'লটো পৰি থাকিলে হয়নে নাই শ্লিপ খাই পৰি থাকিলে এণ্ড হিট দ্য চেইলাৰ এই চেইলাৰজনে যেতিয়া হেল্প কৰিব আহিলে এই বয়জকেইটা তেতিয়া কি হ'ল যেতিয়া চেইলাৰজনে যেতিয়া চাই আছিলে এই ল'ৰাকেইজনক কাম কৰা হা তেতিয়া কি হ'ল এই চেইলাৰটোৰ তাত এই প'লটো পৰি গ'ল তেতিয়া কি হ'ল এই প'লটোতো ওজন আছিলে কি হ'ল হি ষ্টাৰ্টেড টু ব্লিড তাৰ মূৰৰ পৰা কি হ'ল মূৰটো ফাটি গৈ সেই ব্লিডিং হোৱা ষ্টাৰ্ট কৰিলে তেজ ওলালে অল দ্য বয়জ ৰেন এৱে ইন ফিয়াৰ গোটেইকেইটা বয়জে ভয়তে পলালে বাট ওৱান বয় নেমড নৰেন ডিড নট ফ্লি মানে পলাই যা তো তাৰে এজন বয় যাৰ নাম নৰেন আছিলে সি পলোৱা নাছিলে অ'কে সি নপলাই কি কৰিলে সি হেল্প কৰিলে এই ব্ৰিটিছিয়ানটোক সি সেই চেইলাৰটোক হেল্প কৰিলে হি বেণ্ডেজ দ্য wound of the sailor and took him to the doctor সি এয়া দেখিছা এই wound মানে ঘাঁ যিখিনিত লাগিছিলে সেইটো বেণ্ডেজ কৰিলে আৰু বেণ্ডেজ কৰি পেলাই সিয়ে অকল ডক্টৰৰ ওচৰলৈকে লৈ গ'ল বাকীকেইটা কিন্তু পলালে দেই দিছ ব্ৰেভ য়াং বয় লেটাৰ বিকাম এ গ্ৰেট চেইণ্ট আৰু এই য়াং বয়টো পিছলৈকে কি হ'ল চেইণ্ট হৈ গ'ল চেইণ্ট মানে হলি মেন মানে যিয়ে ৰিলিজনক বহুত বিশ্বাস কৰে যিয়ে কাইণ্ড হয়নে নাই ভাল মানুহৰ এজন মিছা কথা নকয় কেতিয়াও বা আনৰ ভালটো বিচাৰে তেনেকুৱা মানুহ এজন ৰিলিজিয়াছ মেনটোক সেই মেনক চেইণ্ট বুলি কোৱা হয় আৰু সেই চেইণ্টটোৰ নাম কি হয় স্বামী বিবেকানন্দ তোমালোকে জানিবা হু ৱাজ স্বামী বিবেকানন্দ এই স্বামী বিবেকানন্দ এজন ইণ্ডিয়ান চেইণ্ট আছিলে তেখেতক হলি মেন বুলি জনা হয় ইণ্ডিয়াৰ গট ইট Swami Vivekananda was born in 1863 in Kolkata. Kut born হৈছিলে Swami Vivekananda 1863 আৰু কত কলকাতাত his actual name was কি আছিলে নৰেন্দ্ৰনাথ দত্তা মানে বেংগলী আছিলে দেই আসল নামটো নৰেন্দ্ৰনাথ দত্তা আছিলে as a boy he was fearless যেতিয়া সি ল'ৰা আছিলে সৰু আছিলে সি কিন্তু কাকো ভয় কৰা নাছিলে fearless আছিলে কিউৰিয়াছ মানে যিকোনো বস্তুৰ প্ৰতি আগ্ৰহ থকাটো কিউৰিয়াছ বুলি কয় এণ্ড অলৱেজ ইগাৰ টু একুৱায়াৰ মোৰ নলেজ এয়া সদায় বেলেগ নলেজ একুৱায়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে হি ৱাজ ডিফাৰেণ্ট ফ্ৰম আদাৰ বয়জ ইন হিজ থট এণ্ড একশ্যন সি কিন্তু বেলেগবোৰ বয়জতকৈ অলপমান ডিফাৰেণ্ট আছিলে তাৰ চিন্তাধাৰণাবোৰো ডিফাৰেণ্ট আছিলে তাৰ কামবিলাকো বেলেগ আছিলে হয়নে নাই হিজ চইচ অফ গেমছ ৱাজ ভেৰি ইউনিক আৰু সি যি গেমছ খেলিছিলে সেই গেমৰ চইচবোৰো বেলেগবোৰতকৈ ইউনিক হয় মানে আনকমন হয় বেলেগৰ লগত নিমিলে অফেন হি ইউজ টু প্লে মেডিটেশ্যন উইথ হিজ ফ্ৰেণ্ডছ আৰু সি কি খেলি ভাল পাইছিলে একচুৱেলি মেডিটেশ্যন ইজ নট আ গেম মেডিটেশ্যনটো গেম নহয় বাট সি খেলি ভাল পাইছিলে কি মেডিটেশ্যন মানে ধ্যান কৰি ভাল পাইছিলে লাইক চি হি ইজ ডুইং ইন দিছ পিকচাৰ এনেকুৱা মেডিটেশ্যন কৰি ভাল পাইছিলে When his friends used to pretend the game, Naren used to take it seriously. সিহঁতৰ ফ্ৰেণ্ডছে কি কৈছিলে সিহঁতৰ ফ্ৰেণ্ডছে বৰ পাইছিলে কিনো মেডিটেশ্যন এইটো গেম নেকি কোৱাচোন এইটো গেম নহয় বুলি ফ্ৰেণ্ডছে ভাবিলে আৰু সিহঁতে কি এক্টিং কৰে প্ৰিটেণ্ড মানে এক্টিং কৰে যে সিহঁতে মেডিটেশ্যন খেলিব বাট বাকীবোৰে প্ৰিটেণ্ড কৰি গুচি যায় বাট নৰেনে কি কৰে সি চিৰিয়াছলি লৈ পেলাই আৰু সি সঁচাকেই মেডিটেশ্যন কৰে সঁচাকেই ধ্যান কৰে One day he was playing meditation. এদিন কি হ'ল সি সঁচাকৈ মেডিটেশ্যন খেলি আছিলে along with his friends in a room. এটা ৰুমত ফ্ৰেণ্ডছৰ লগত মেডিটেশ্যন খেলি আছিলে Suddenly a big snake entered the room. And এনেতে কি হ'ল এটা ডাঙৰ স্নেক এটা সোমাই আহিলে সি ইমানেই মগ্ন আছিলে ধ্যানত মেডিটেশ্যনত যে স্নেকটো কেতিয়া সোমাই আহিলে কেতিয়া গুচি গ'ল সি একো গমেই নাপালে All his friends ran away. বাকীবোৰে কিয় পলাব পাৰিলে কাৰণ বাকীবোৰে মেডিটেশ্যন কৰাই নাছিলে ইহঁতে জাষ্ট এক্টিং কৰি আছিলে প্ৰিটেণ্ড কৰি আছিলে হয়নে সেইকাৰণে বাকীবোৰ গুচি গ'ল ran away মানে পলাই গুচি গ'ল ভয়তে ইন ফিয়াৰ বাট নৰেন ডিড নট ইভেন ৰিয়েলাইজ হোৱাট হেড হেপেন কিন্তু নৰেন মানে স্বামী বিবেকানন্দই একদম গমেই নাপালে যে কি হ'ল একচুৱেলি কি হ'ল কাৰণ সি পূৰা মেডিটেশ্যনত আছিলে চকু মুজি যেতিয়া মেডিটেশ্যন কৰি থাকিব ওচৰে পাজৰে কি আছে তো গম নাপায় নহয় মেডিটেশ্যনে কি কৰে জানা মেডিটেশ্যনে তোমালোকৰ মাইণ্ডবোৰ ক্লিয়াৰ কৰে মাইণ্ডবোৰ শ্বাৰ্প কৰে হয়নে নাই থিংকিং কেপাচিটিবোৰ বঢ়ায় তোমালোকৰ মনত ৰখা কেপাচিটিবোৰ সদায় বঢ়ায় Then he was so absorbed in meditation
ইমানেই ধ্যান দি আছিলে সি সদায় কৈছিলে কি কৈছিলে হি ইউজ টু চে ডোণ্ট স্পেণ্ড ইয়ৰ এনাৰ্জি ইন টকিং কি কৈছিলে যে তোমাৰ এনাৰ্জিবোৰ টকিঙত মানে এনাৰ্জিবোৰ তোমালোকৰ কথা পতাত স্পেণ্ড নকৰিবা বাট মেডিটেট ইন চাইলেঞ্চ কিন্তু সদায় চাইলেঞ্চত কাম কৰিবা আৰু মেডিটেশ্যন চাইলেঞ্চতে কৰিবা বেছি কথা পতা মানুহবোৰ চাবাচোন কেতিয়াও লাইফত ছাকচেছ নহয় তোমালোকক যে ক্লাছত কথা পাতি থাকিলে কওঁ যে বেছি কথা নাপাতিবা হয়নে ন কি কওঁ টক লেছ এণ্ড ৱৰ্ক মোৰ হয়নে নাই কাম বেছি আৰু কথা কম ক'বা তোমালোকক কওঁৱে ক্লাছত হয়নে নাই ঠিক তেনেকৈ ইও কি কৰিছিলে স্বামী বিবেকানন্দ কমকৈ কথা পাতিছিলে আৰু মেডিটেট বেছি কৰিছিলে চাইলেঞ্চত কামবোৰ কৰিছিলে ইট উইল টেক ইয়ৰ মাইণ্ড টু দ্য হাইয়েষ্ট ষ্টেট তো চোৱা মেডিটেশ্যন কৰিলে কি হয় তোমাৰ মাইণ্ডক একদম হাইয়েষ্ট ষ্টেটলৈকে ৰিচ কৰিবৰ কাৰণে হেল্প কৰে এণ্ড উইল ষ্ট্ৰেংথেন ইয়ৰ মাইণ্ড আৰু তোমাৰ মাইণ্ডটো ষ্ট্ৰং কৰি ৰাখে মেডিটেশ্যনে হি হেড ৰেড মেনি বুকছ এণ্ড হি হেড গ্ৰেট নলেজ বহুত সি বুকছ পঢ়িছিলে আৰু বহুত নলেজ আছিলে তাৰ বহুত বুকছৰ ওপৰত আছিলে বাহিৰা নলেজ আছিলে ইন হিজ ইউথ মানে সৰুতে হি বিকেম আ ডিচিপল অফ ৰামকৃষ্ণ পৰমহংস আ প্ৰিষ্ট সৰুতে কি হ'ল সি ডিচিপল মানে কি ৰামকৃষ্ণ পৰমহংস তেওঁৰ টিচাৰ হিচাপে তেওঁ মানি লৈছিলে আৰু তেওঁৰ ষ্টুডেণ্ট আছিলে ডিচিপল মানে ধৰা তোমালোকে আমি যেনেকৈ টিচাৰ হয় আমি ধৰা ৰামকৃষ্ণ পৰমহংস আৰু ডিচিপল তোমালোকে হৈছে আমাৰ শিষ্য হয়নে আমাৰ ষ্টুডেণ্ট চ' ঠিক তেনেকৈ ৰামকৃষ্ণ পৰমহংস ডিচিপল আছিলে স্বামী বিবেকানন্দ তেখেতৰ গাইডেঞ্চতে স্বামী বিবেকানন্দই চলিছিলে অ'কে প্ৰিষ্ট মানে সেই ধৰ্ম ৰিলেটেড ৰিলিজিয়াছ মেন অ'কে এণ্ড লেটাৰ হি গেভ আপ এভৰিথিং টু বিকাম আ সন্ন্যাসী আৰু লাষ্টত কি হ'ল স্বামী বিবেকানন্দে মানে নৰেন্দ্ৰ নাথ দত্তাই লাষ্টত কি কৰিলে সি চব বাদ দি পেলাই অকল সন্ন্যাসীত লাগি গ'ল হয়নে নাই সন্ন্যাস ধৰ্মটো ল'লে অ'কে উই উইল ষ্টাডি আপ টু দিছ পৰ্শ্যন অনলি টিল টুডে আজিলৈকে এইখিনিয়ে আমি কৰোঁ নেক্সট তোমালোকক দুটামান হোমৱৰ্ক দিম কুৱেশ্যন আনচাৰ এতিয়া নহয় আফটাৰ উই কমপ্লিট দ্য লেচন উই উইল গিভ দ্য কুৱেশ্যন আনচাৰ ষ্টাৰ্ট তোমালোকে কৰিবা গ্ৰামাৰ পৰ্শ্যনৰ পৰা তোমালোকে কি লিখিবা নম্বৰ 1 লিখা আছে জইন দ্য চেণ্টেঞ্চেছ উইথ এণ্ড এজ শ্ব'ন এই তলত যিটো লিখা আছে এণ্ড জইন কৰি পেলাই এইখিনি তোমালোকে কৰিবা জইন কৰিবা হাৰু ইজ ছিটিং ইন দ্য পাৰ্ক দুটা তোমালোকে চোৱা ইয়াতে দুটা চেণ্টেঞ্চ আছে ইয়াতে 2 চেণ্টেঞ্চেছ সেইটো 2 চেণ্টেঞ্চেছ তোমালোকে জইন কৰি পেলাই এটা কৰিব লাগে তো চোৱা হাৰু ইজ ছিটিং ইন দ্য পাৰ্ক এইটো এটা লাইন হয়নে দেন ফুল ষ্টপ দিয়াৰ পিছত হাৰু ইজ ৱাচিং বাৰ্ডছ তো হাৰু দুটা কাম কৰি আছে তো দুটা কাম যেতিয়া একেলগে বনাব লাগে আমি কি কৰিম এণ্ড জইন কৰিম তো কি লিখা আছে হাৰু ইজ ছিটিং ইন দ্য পাৰ্ক এণ্ড ৱাচিং দ্য বাৰ্ডছ ছিটিং ইন দ্য পাৰ্ক এণ্ড ৱাচিং দ্য বাৰ্ড ইয়াতে হাৰু ইজটো গুচাই দিছে এণ্ডটো লগোৱাৰ পিছত ৱাচিং দ্য বাৰ্ডছ হৈ গৈছে হয়নে ঠিক তেনেকৈ বাকী এটা কৰিবা আই এম এ ষ্টুডেণ্ট আই এম এ গুড পেইণ্টাৰ ইয়াতে কি হ'ব আই এম এ ষ্টুডেণ্ট এণ্ড এ গুড পেইণ্টাৰ ঠিক তেনেকৈ বাকীবোৰো কৰি যাবা পেজ নম্বৰ তোমালোকে 68ত চাবা কুৱেশ্যন নম্বৰ 2 জইন দ্য চেণ্টেঞ্চেছ ইউজিং বাট নেক্সট বাট ইউজ কৰি তোমালোকে এই কুৱেশ্যন নম্বৰ 2 কৰিবা কুৱেশ্যন নম্বৰ 3 অলছ' এইটো একদম কম্বিনেশ্যন মানে জইন কৰাই এইকেইটা কুৱেশ্যন হয় কম্বাইন দ্য চেণ্টেঞ্চেছ ইউজিং হু এজ শ্ব'ন দ্য অল্ড মেন ইজ ৰাজুছ গ্ৰেণ্ডফাদাৰ দ্য অল্ড মেন ইজ ফেট এণ্ড শ্বৰ্ট ইয়াতে লিখিব লাগে দ্য অল্ড মেন হু ইজ ফেট এণ্ড শ্বৰ্ট ইজ ৰাজুছ গ্ৰেণ্ডফাদাৰ এতিয়া কি কৰিছে লাষ্টৰখিনি ইয়াতে আগত জইন কৰি দিছে চা দ্য অল্ড মেন হু জইন কৰি হু ইজ ফেট এণ্ড শ্বৰ্ট ইজ ৰাজুছ গ্ৰেণ্ডফাদাৰ পিছৰ পৰ্শ্যনখিনি আগত লিখিছে আগৰ পৰ্শ্যনখিনি পিছত গুচি গৈছে হয়নে তো ইয়াতে লিখি নম্বৰ বি দ্য থিফ ৰেন এৱে দ্য থিফ ৱাজ কট বাই দ্য পুলিচ ইয়াতে হ'ব দ্য থিফ আমি লাষ্টৰ পৰ্শ্যনটো আগতে লিখিম ন তো এনেকৈ হ'ব দ্য থিফ হু ৱাজ কট বাই দ্য পুলিচ ৰেন এৱে ঠিক তেনেকৈ বাকীবিলাকক কৰিবা গতে তো ইয়ালৈকে নম্বৰ 1 2 3 কৰিবাচোন পেজ নম্বৰ 68লৈকে আজিলৈকে এইখিনিয়ে কৰিম হোপ ইউ অল ষ্টে ছেফ এট হোম তোমালোকে বেছি বাহিৰত ওলোৱা নকৰিবা বেছি নাযাবা চিটুৱেশ্যন বহুত বেয়া হৈছে এইকেইদিন তোমালোকে নিউজটো চাই আছে চাগে তো বহুত বেয়া হৈছে চিটুৱেশ্যন কৰোণা কেছেছবোৰ বহুত বাঢ়ি আছে ইভেন উই আৰ নট চিয়'ৰ ডেট আমাৰ মানে হেল্থটো যে ঠিকে থাকিব আমিয়ে তাৰমানে নাজানো আমাৰ কেতিয়া হেল্থটো মানে এফেক্ট কৰিব পাৰে কৰোণাই চ' সাৱধান হৈ থাকিবা বি এলাৰ্ট তোমালোকে এলাৰ্ট হৈ থাকিবা প্ৰিকশ্যনবোৰ লৈ থাকিবা যাতে তোমালোকৰ বেমাৰটো নালাগে হয়নে নাই চ' মই সেইটোৱে বিচাৰোঁ ঠিক আছে যিমান পাৰোঁ আমি ভিডিঅ' ক্লাছেছ কৰিবৰ কাৰণে ট্ৰাই কৰিম
যদি বাই চান্স কেতিয়াবালৈকে ভিডিঅ' ক্লাছ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি বেলেগ তোমালোকক হোমৱৰ্কেৰে থ্ৰুৰে হ'লেও তোমালোকক মানে লেচনটো আগবঢ়াবৰ কাৰণে ট্ৰাই কৰিম তোমালোকে জাষ্ট কোঅপাৰেট কৰিলে হ'ল গট ইট okay students goodbye for today we will meet you soon in the next video class okay thank you